নমস্কাৰ আজি সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আমাৰ ভিডিঅ'টি সেই আগৰ দৰে গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছো আৰু আজি আপোনালোকক দেখাবলৈ শ্ৰী শ্ৰী পাগলাটেক শিৱ মন্দিৰ আৰু এই মন্দিৰ আছে ব্ৰহ্মপুত্ৰৰ পাৰত। পাগলাটেক মন্দিৰলৈ আৰু বেছি দূৰ নাই আৰু গাঁৱৰ এই একাবেকা ৰাস্তাবোৰ আপোনালোকক দেখুৱাবলৈকে আমি অলপ আগৰ পৰা ভিডিঅ' দেখুৱাই আছোঁ যাতে আপোনালোকেও কেতিয়াবা আহিলে ইয়াৰ ৰাস্তাৰ বিষয়ে অকণমান হ'লেও সাধাৰণ ধৰক জানিবলগীয়া কথাখিনি যাতে গম পায় যে ইয়াতে পৰিৱেশ দেখিছে পাহাৰীয়া অঞ্চল আৰু একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে লাগি থকা অঞ্চল হয়। এতিয়া বাৰিষাৰ বতৰ গতিকে পানী চাৰিও দিশতে দেখিবলৈ পোৱা যায়। সেয়েহে পানী যিহেতু আছে ইয়াৰ পৰিৱেশখিনি চাওকচোন খুব মনোমোহা। সেইবাবে আপোনালোকক আমাৰ মন্দিৰ দৰ্শনৰ আগতে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ আমি বিচাৰিছোঁ। খুব সুন্দৰ পৰিৱেশ। আমি পাগলাটেক শিৱ মন্দিৰ পালোহি আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ গেটৰ সন্মুখ ভাগৰ পৰিৱেশ। এয়া আমি সকলোৱে আহি এতিয়া পাগলাটেক মন্দিৰত উপস্থিত হলোহি আৰু আপোনালোককো স্বাগতম জনাইছোঁ। চাই থাকে চবে, এইফালে চাই থাকে চবে। বাবু তুমি আমাৰ মামিলা থাকাছ নে তাই থাকা জগা বনি লোৱাচোন তাক। এতিয়া আমি শ্ৰী শ্ৰী পাগলাটেক শিৱ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰৰ চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ।
আপোনালোকে ভিডিঅ'ত দেখি থকা সৰু বাচ্চা দুজন আৰু মহিলা দুজন আৰু আমি পুৰুষ দুজন আছোঁ। আমাৰ ইয়াত দুটা পৰিয়াল হয়, মোৰ ফালৰ এটা ল'ৰা আৰু মোৰ ভণ্টি ফালৰ এজনী ছোৱালী। তেওঁলোকক আপোনালোকে ভিডিঅ'ত দেখা পাই থাকিব। বালি চাফা কৰা লাহে লাহে আহি যোৱা। এয়া আমি শ্ৰী শ্ৰী পাগলাৰ টেক শিৱ মন্দিৰত প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ দুৱাৰ দেখিছে। এয়া আমি নন্দীক দৰ্শন কৰিছোঁ এতিয়া। আৰু মোৰ সহধৰ্মিনী তাই এয়া ভিতৰলৈ সেৱা লৈছে আৰু ভিতৰলৈ এতিয়া আপোনাৰ পোনপটীয়া যি দৰ্জা বন্ধ হৈ থকা দেখিছে, সেই দুৱাৰ বন্ধ হৈ থকা আপোনাৰ মন্দিৰ ভাগেই হ'ল আমাৰ প্ৰধান মন্দিৰ শ্ৰী শ্ৰী পাগলাৰ টেক শিৱ মন্দিৰ। আৰু দেখিবলৈ পাইছে মই চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ। আৰু ইয়াৰ ভিতৰতে সৰু গুহা এটাও আছে। সেই গুহাৰ অৱশ্যে ভিডিঅ' লোৱা নহ'ল, গতিকে আপোনালোকে সৰু গুহাটোৰ ভিডিঅ' মোৰ আজি এই ভিডিঅ'ত দেখা নাপাব। আৰু মই দেখুৱাই আছোঁ ব্ৰহ্মপুত্ৰৰ আপোনাৰ যি কোবাল সোঁত, এই সোঁত খুব আপোনাৰ জোৰে আপোনাৰ পানী বৈ থাকে। এই পানীৰ যি আপোনাৰ সোঁত তীব্ৰ বেগেৰে আপোনাৰ পাৰ হৈ যোৱাৰ, গতিকে ইয়াৰ এটা বহু পুৰণি আপোনাৰ কাহিনী আমি শুনিবলৈ পাইছিলোঁ যে ইয়াত কোনোবা এজন আপোনাৰ ভক্তই আপোনাৰ যেতিয়া শিৱলিংগ ভাগ নাৱেৰে পাৰ কৰিব লৈছিলে, কিন্তু তেওঁ নাও এই ব্ৰহ্মপুত্ৰ পানীৰ কোবাল সোঁতত তেওঁ পাৰ কৰিব পৰা নাছিল। সেই গতিকে ইয়াৰ কাহিনী খুব দীঘল, কিন্তু মই দীঘল কৰা নাই, মই চমুকেই কৈছোঁ। তেওঁ সেই সোঁতত শিৱলিংগ ভাগ তেওঁ নাৱেৰে নিব নোৱাৰাৰ গতিকে ইয়াতে তেওঁ সেই শিৱলিংগ স্থাপন কৰিছিলে। আৰু সেই তেতিয়াৰে পৰা এই মন্দিৰ ভাগ আপোনাৰ শিৱ মন্দিৰ হিচাপে ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰি আহিছে। এইফালে চাবাচোন অলপ ভণ্টি আই মানুহ। এয়া হ'ল আপোনাৰ বলবমৰ সময়ছোৱা। যিহেতু ইয়াৰ পৰাই ভক্তসকলে তেওঁলোকে ঘটিত পানী উঠায়। এয়া হ'ল আপোনাৰ ভক্তসকলৰ কাৰণে সুৰক্ষিত স্থান পানী ল'বৰ কাৰণে। Hello. Hai hai hai. Sebentar. Itu cuma mati sekali. আৰু এয়া মই আপোনালোকক দেখুৱাইছোঁ সকলোৰে প্ৰিয় পক্ষী, সেয়া হ'ল পাৰ। এই আপোনাৰ পাৰ মন্দিৰৰ আপোনাৰ চৌপাশতে লাগি থকা আৰু ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত
এইজোপা ধুনীয়া গছতেই ইয়াতে মন্দিৰৰ যিমান এৰিয়া পাৰ সেই পাৰবোৰ ইয়াতে আপোনাৰ বাসস্থান হিচাপে বাছি লৈছে আৰু খুব ধুনীয়া লাগি থকা গতিকে মই আপোনালোকক ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মূল মন্দিৰ ভাগৰ যি দুৱাৰ বন্ধ আছিলে কিছু সময়ৰ আগতে, সেই দুৱাৰ এতিয়া ইয়াৰ পূজাৰীসকলে খুলি দিছে পূজা অৰ্চনা কৰিবৰ কাৰণে। ভক্তপ্ৰাণ ৰাইজসকলে যাতে গৈ তাত ধূপ ধূনা লগাই তেওঁ নিজৰ মনোবাঞ্ছা আৰু শিৱ বাবাক যাতে আৰতি কৰিব পাৰে। আৰু ইয়াৰ ভিতৰ ভাগ হ'ল আপোনাৰ এটা পুৰণি গুহাৰ ভিতৰত থকা মন্দিৰ, যি মূল মন্দিৰ ভাগ মই দেখুৱাইছিলোঁ খন্তেক সময় আগত। এয়াই হ'ল শ্ৰী শ্ৰী পাগলাৰটেক শিৱ মন্দিৰ, গোৱালপাৰা জিলা। খোজকাঢ়ি আহা।